ভূপেন বৰাই মোক নোবেল বঁটা দিব লাগে। ভূপেন বৰাইতো মোক নোবেল বঁটা দিব লাগে। মুখ্যমন্ত্ৰীটো ময়ে না, মইতো কৰিব লাগে। মই কাম কৰি থকাৰ কাৰণে মহিলাই টকা পাইছে। মই কাম কৰি থকাৰ বাবে জিলাই জিলাই দলং মেডিকেল কলেজ হৈছে। মই যদি কৰি থকাৰ কাৰণে জিলাই জিলাই বিশ্ববিদ্যালয় হৈছে, জিলাই জিলাই মেডিকেল কলেজ হৈছে, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে। ভূপেন বৰাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া এইবাৰ মুখ্যমন্ত্ৰীৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছিল পিচিচিৰ সভাপতি ভূপেন বৰাই। মুখ্যমন্ত্ৰীক ক্ষুদ্ধাৰ সমালোচনা কৰা ভূপেন বৰাক এইবাৰ প্ৰত্যুত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰীয়ে ক'লে মুখ্যমন্ত্ৰীক নোবেল বঁটা দিব লাগে হেনো ভূপেন বৰাই। মুখ্যমন্ত্ৰীটো ময়ে না, মইতো কৰিব লাগিব। বেলেগ একো কামেই কৰিব নোৱাৰে। বেলেগে যি কৰক নকৰক, ভাল হওক বেয়া হওক, গালিটোতো ময়ে খাম, গতিকে ময়ে কৰিব লাগিব। গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে, মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে, মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা বেংকৰ একাউণ্টত টকা পাইছে, আপত্তিটো কি আছে? মই যদি কৰি থকাৰ কাৰণে জিলাই জিলাই বিশ্ববিদ্যালয় হৈছে, জিলাই জিলাই মেডিকেল কলেজ হৈছে, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, ভূপেন বৰাইতো মোক নোবেল বঁটা দিব লাগে। মুখ্যমন্ত্ৰীটো ময়ে না, মইতো কৰিব লাগিব। বেলেগ একো কামেই কৰিব নোৱাৰে। বেলেগে যি কৰক নকৰক, ভাল হওক বেয়া হওক, গালিটোতো ময়ে খাম, গতিকে ময়ে কৰিব লাগিব। গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে, মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে, মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা বেংকৰ একাউণ্টত টকা পাইছে, আপত্তিটো কি আছে? মই যদি কৰি থকাৰ কাৰণে জিলাই জিলাই বিশ্ববিদ্যালয় হৈছে, জিলাই জিলাই মেডিকেল কলেজ হৈছে, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, ভূপেন বৰাইতো মোক নোবেল বঁটা দিব লাগে। মুখ্যমন্ত্ৰীটো ময়ে না, মইতো কৰিব লাগিব। বেলেগ একো কামেই কৰিব নোৱাৰে। বেলেগে যি কৰক নকৰক, ভাল হওক বেয়া হওক, গালিটোতো ময়ে খাম, গতিকে ময়ে কৰিব লাগিব। গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে, মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে, মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা বেংকৰ একাউণ্টত টকা পাইছে, আপত্তিটো কি আছে? মই যদি কৰি থকাৰ কাৰণে জিলাই জিলাই বিশ্ববিদ্যালয় হৈছে, জিলাই জিলাই মেডিকেল কলেজ হৈছে, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, ভূপেন বৰাইতো মোক নোবেল বঁটা দিব লাগে। মুখ্যমন্ত্ৰীটো ময়ে না, মইতো কৰিব লাগিব। বেলেগ একো কামেই কৰিব নোৱাৰে। বেলেগে যি কৰক নকৰক, ভাল হওক বেয়া হওক, গালিটোতো ময়ে খাম, গতিকে ময়ে কৰিব লাগিব। গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে, মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে, মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা বেংকৰ একাউণ্টত টকা পাইছে, আপত্তিটো কি আছে? মই যদি কৰি থকাৰ কাৰণে জিলাই জিলাই বিশ্ববিদ্যালয় হৈছে, জিলাই জিলাই মেডিকেল কলেজ হৈছে, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, ভূপেন বৰাইতো মোক নোবেল বঁটা দিব লাগে। মুখ্যমন্ত্ৰীটো ময়ে না, মইতো কৰিব লাগিব। বেলেগ একো কামেই কৰিব নোৱাৰে। বেলেগে যি কৰক নকৰক, ভাল হওক বেয়া হওক, গালিটোতো ময়ে খাম, গতিকে ময়ে কৰিব লাগিব। গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে, মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে, মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা বেংকৰ একাউণ্টত টকা পাইছে, আপত্তিটো কি আছে? মই যদি কৰি থকাৰ কাৰণে জিলাই জিলাই বিশ্ববিদ্যালয় হৈছে, জিলাই জিলাই মেডিকেল কলেজ হৈছে, জিলাই জিলাই ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, ভূপেন বৰাইতো মোক নোবেল বঁটা দিব লাগে। মুখ্যমন্ত্ৰীটো ময়ে না, মইতো কৰিব লাগিব। বেলেগ একো কামেই কৰিব নোৱাৰে। বেলেগে যি কৰক নকৰক, ভাল হওক বেয়া হওক, গালিটোতো ময়ে খাম, গতিকে ময়ে কৰিব লাগিব। গতিকে মই যদি কৰি থকাৰ কাৰণে 1.5 লাখ ল'ৰাই বিনা পইচাত চাকৰি পাইছে, মই যদি কৰি থকাৰ কাৰণে আজি ইমান ধুনীয়া ৱাটাৰ ছাপ্লাই স্কিম হৈছে, মই যদি কৰি থকাৰ কাৰণে 30 লাখ মহিলাই 10 তাৰিখে ৰাতিপুৱা নিউজ ডেস্ক এনি টপ।